যদি আপুনি ফেসবুক পেজ বা প্ৰফাইলৰ ওপৰত কাম কৰিছে তেনেহলে আপোনালোকে এটা বস্তু নিশ্চয় লক্ষ্য কৰিছে হেতু হল আপোনালোকৰ প্ৰফেশনাল ডেশবৰ্ডৰ ইনসাইট চাওক আপোনালোকে যদি ফেসবুক পেজ বা প্ৰফাইলৰ ওপৰত কাম কৰিছে তেনেহলে আপোনালোকে নিশ্চয় দেখিছে আপোনালোকৰ পেজ কেতিয়াবা নহয় কেতিয়াবা আপোনালোকৰ প্ৰফেশনাল ডেশবৰ্ড যিখিনি ইনসাইট যেনে ভিউজ এংগেজমেন্ট ৰিচ নেট ফলোৱাৰ্ছ সকলোবিলাক ডাউন হৈ আছে ডিক্ৰিজ হৈছে ৰেড হৈ গৈছে তে আসলতে হয় কিয় হেতু ভালদৰে শুনি লব আৰু লগতে মই এটো কম যে আসলতে আপোনালোকে এইখিনি বস্তু এই ডাটাখিনি আপোনালোকে কেনেকৈ ইনক্ৰিজ কৰিব ভালদৰে মন দি শুনক প্ৰথম কথা যদি আপোনালোকে ৰেগুলাৰ কনসিস্টেন্টলি কাম নকৰে তেনেহলে আপোনালোকৰ মোৰ দৰে এনেকে ধৰণে আপোনালোকৰ সকলোবিলাক ইনসাইটস ডিক্ৰিজ হৈ যাব কিহৰ কাৰণে হ'ব মই কৈছো শুনক প্ৰথম কথা যদি আপোনালোকে ৰেগুলাৰ কনসিস্টেন্টলি কাম নকৰে তেনেহলে আপোনালোকৰ এক্সাম্পল আছে মোৰ স্ক্ৰিনশ্বটটো চাওক এটো মোৰে হয় মোৰ গুটে ইনসাইটস সকলোবিলাক ডাটা মোৰ ডাউন হৈ গৈছে কিহৰ কাৰণে ডাউন হৈছে শুনক চাওক আপোনালোকে যদি ৰেগুলাৰ কনসিস্টেন্টলি কাম নকৰে নহয় কি সদায় আপোনালোকৰ এনেকে ডিক্ৰিজ হৈ থাকিব ঠিক আছে আপোনালোকৰ আভা কোনো নামেই নলব চাওক কিহৰ কাৰণে মোৰ হল ভালদৰে শুনিব এক্সাম্পল হিচাপে মোৰে পেজ দেখাইছো বেলেগৰ একো পেজ দেখাবলৈ নাযাওঁ চাওক দুদিন মানৰ আগত আপোনালোকে বহুত লোকসকলে জানে যিসকলে মোক ফলো কৰি থৈছে যে মই দুদিন মান ধৰি মই কোন ধৰণৰ কন্টেন্ট মই ৰেগুলাৰ পোষ্ট কৰিব পৰা নাই আৰু লগতে যিমান পৰ এখন দুখন ফটোজ আপলোড কৰিছো কিন্তু আগৰ দৰে মই কোন ধৰণৰ কন্টেন্ট আপলোড কৰিব পৰা নাছিলো ভিডিওছ আপলোড কৰিব পৰা নাছিলো ঠিক আছে তে কিহৰ কাৰণে চাওক মই দুদিন মানৰ আগত ক'বাত গৈছিলো অকমান বিজি আছিলো তাৰ বাবে মোৰ সকলোবিলাক ইনসাইটস ডাউন হৈ গ'ল কাৰণ মই আগৰ দৰে কনসিস্টেন্টলি মই কাম কৰিব পৰা নাছিলো হেতু সপ্তাহত আৰু লগতে মই টাইমিং মেইনটেইন কৰিব পৰা নাছিলো কন্টেন্ট বনাব পৰা নাছিলো আপলোড কৰিব পৰা নাছিলো তাৰ বাবে সকলোবিলাক মোৰ ডিক্ৰিজ হৈ গ'ল তে হেহে আপোনালোকক যদি কবলৈ যাওঁ একেবাৰে বেঙা এটাও বুজি পাব ভালদৰে মন দি শুনিব ঠিক আছে কিহৰ কাৰণে ডাউন হৈছে যদি আপোনালোকে ফেসবুকত কন্টেন্ট আপলোডে নকৰে তাত যদি ভিউজে নাহে আপোনালোকৰ ডাটাবিলাক ক'ৰ পৰা ক্যালকুলেট হৈ পেলাই আপোনালোকৰ প্ৰফেশনাল ডেশবৰ্ডত শো হ'ব তে হেহে ধ্যান দিয়ক কন্টেন্টৰ ওপৰত কন্টেন্টত ভিউজে নাহে আপলোডে নকৰে চাওক আপলোড কৰিলে আপোনালোকৰ ভিউজ আহিব আপলোডে নকৰে এসপ্তাহ বহিলে এসপ্তাহ কাম কৰিলে এসপ্তাহ কাম কৰিলে এসপ্তাহ বহিলে এনেকুৱা ধৰণৰ উলট পালট আপোনালোকৰ লগত হৈ থাকে ঠিক তেনেদৰে যদি আপোনালোকে কাম কৰে আপোনালোকৰ কন্টেন্টত ভিউজ আহিব ঠিক আছে তে হেহে মেইন বস্তুটো হল কন্টেন্ট আপলোড কৰক কন্টেন্টত ভিউজ আহিব ভিউজ যিমানখিনি আপোনালোকৰ ভিউজ আহিব 24 ঘণ্টাৰ ভিতৰত এদিনৰ যিমানখিনি ডাটা আপোনালোকৰ ক্যালকুলেট হ'ব এই গুটেইখিনি আপোনালোকৰ প্ৰফেশনাল ডেশবৰ্ডৰ ইনসাইটত শো হ'ব আপোনালোকে কৈ থাকে কিহৰ কাৰণে ডাউন হয় চাওক আপোনালোকে যদি ৰেগুলাৰ কামেই নকৰে কন্টেন্টে আপলোড নকৰে ক'ৰ পৰা হ'ব এসপ্তাহত আপুনি দুটা তিনটা কন্টেন্ট আপলোড কৰে তেনে কেনেকৈ হ'ব আপুনি এদিনত ৰেগুলাৰ কনসিস্টেন্টলি কাম কৰক টাইমিং মেইনটেইন কৰক ৰুটিন ফলো কৰক আৰু লগতে আপুনি এদিনত ট্ৰাই কৰক 10টা কন্টেন্ট আপলোড কৰিবৰ কাৰণে ঠিক আছে ঠিক তেনেদৰে যদি কাম কৰি যায় তেনেহলে আপোনালোকৰ সকলোবিলাক আপোনালোকৰ ইনক্ৰিজ হ'ব ঠিক আছে বুজিলে আৰু নেক্সট যদি আপোনালোকক এইটো কথা ক'বলৈ যাওঁ আপোনালোকৰ মাথাটোহে গৰম হ'ব শুনক আপোনালোকৰ প্ৰথম কথাটো হ'ল এলগৰিথম চেঞ্জেছ আৰু তাৰ বাবে আপোনালোকৰ ৰিচ এংগেজমেন্ট সকলোবিলাক ডাউন হৈ যায় এলগৰিথম চেঞ্জেছ মানে কি কেনেকুৱা ধৰণৰ কি বস্তু শুনিব যদি আপোনালোকে আজি আপলোড কৰিলে আপোনালোকে কিবা কমেডি ৰিলেটেড ভিডিওছ নেক্সট ডে আপলোড কৰিলে কিবা তামোল গছৰ এনেকে ভিডিওছ হাই হেল্ল আজি মই মুক্ত মুহূৰ্ত গৈছিলো তেনেকুৱা ভিডিওছ যদি আপলোড কৰে কেতিয়াও আপোনালোকৰ কন্টেন্ট ফেসবুকে আৰু নতুন মানুহলৈ পোষ্ট নকৰে ৰিকমেন্ডেড নকৰে ঠিক আছে সাজেষ্ট নকৰে সদায় আপোনালোকে কি কৰিব ৰেগুলাৰ আপোনালোকে যেটো ক্যাটাগৰী বাছি লৈছে হেতু ক্যাটাগৰীৰ ওপৰত কাম কৰক কিছুমানে ক্যাটাগৰী বাছিব নাজানে উলট পালট জিটি আপলোড কৰি থাকে গুগলৰ পৰা আজি ফটো গুড মৰ্নিং বুলি এখন ফটো আপলোড কৰিলে কালি তুমুক আজি উমুক এনেকে তেনেকে যদি কাম কৰে কেতিয়া আপোনালোকৰ কি হ'ব ৰিচ টু ৰিচে এবিলাক ডাউন টু হ'বই কেতিয়া আপোনালোকৰ কন্টেন্ট কেতিয়া সাজেষ্ট বা ভাইৰেল নহব চাওক আপোনালোকৰ কন্টেন্টত ভিউজ আহিব লাগিব তেতিয়া আপোনালোকৰ ৰিচ ইনক্ৰিজ হ'ব এক্সাম্পল হিচাপে ধৰি লওক মই এইটো সপ্তাহত কাম কৰিছো কন্টিনিউ এইটো এটা সপ্তাহ কন্টিনিউ কাম কৰিছো আৰু এসপ্তাহ মই বহি দিলো ঠিক আছে এসপ্তাহ বহি দিলো তেতিয়া মোৰ ভিউজ আহিব ক'ৰ পৰা ভিউজ আহিব কন্টেন্ট আপলোড কৰিম তেতিয়া ভিউজ আহিব আৰু এংগেজমেন্ট কেতিয়া আহিব যেতিয়া আমাৰ কন্টেন্ট মানুহে চাব কন্টেন্ট সাজেষ্ট কৰিব নতুন মানুহলৈ ফেসবুকে তেতিয়া আপোনালোকৰ সকলোবিলাক ইনক্ৰিজ হ'ব ঠিক আছে তে সেইখিনি মেইন পইণ্ট বেলেগ এক্সট্ৰা একো ক'বলৈ নাযাওঁ ধ্যান দিয়ক কন্টেন্টৰ ওপৰত এলগৰিথম আপোনালোকে চেঞ্জেছ কেতিয়াও নকৰিব যিটো ক্যাটাগৰীৰ ওপৰত কাম কৰিছে সেইটো ক্যাটাগৰীৰ ওপৰত কাম কৰক এতিয়া যদি ক্যাটাগৰী বাছিব পৰা নাই বাছি লওক এটা ক্যাটাগৰীৰ ওপৰত কাম কৰক কমেডি হলে কমেডি এতিয়া চাওক এক্সাম্পল হিচাপে মুকে ধৰি লওক মই ৰেগুলাৰ মই কি কৰো এডুকেশ্যনৰ ৰিলেটেড ভিডিওছ আপলোড কৰো আৰু এডুকেশ্যনৰ ৰিলেটেড ভিডিওছ আপলোড কৰো আৰু তাৰ বাবে মোক মানুহসকলে কি কৰিছে লোকসকলে মোক ফলো কৰি থৈছে যে ইয়াৰ পৰা কিবা এটা মই শিকিব পাৰিম ফেসবুকৰ বিষয়ে আৰু তাতে যদি মই গৈ পেলাই আজিৰ পৰা যদি কমেডি ৰিলেটেড ভিডিওছ আপলোড কৰি যাওঁ সেয়া মানুহে যদি মোৰ কমেডি ভিডিওছ বিলাক চাব মোক ফলো কিহৰ কাৰণে কৈছে সেইবোৰৰ কাৰণে যে যাতে কিবা নহয় কিবা এটা শিকিবলৈ পাৰো ইয়াত ফলো কৰি পেলাই কিবা কিবি নতুন ভিডিওছ আহিব তাৰ পৰা আমি শিকিব পাৰিম ঠিক তেনেদৰে আপোনালোকে যদি ক্যাটাগৰী চেঞ্জ কৰে এলগৰিথম চেঞ্জ কৰিতে সেই ক্ষেত্ৰত আপোনালোকৰ কেতিয়া উন্নতি নহব ফেসবুকত ঠিক আছে তে হেহে ধ্যান দিয়ক কন্টেন্টৰ ওপৰত কনসিস্টেন্টলি কাম কৰক টাইমিং মেইনটেইন কৰক এংগেজিং কন্টেন্ট বনাওক ঠিক আছে আৰু ৰুটিন ফলো কৰক আপোনালোকে তেতিয়া আপোনালোকৰ সকলোবিলাক ইনক্ৰিজ হোৱাৰ লগতে আপোনালোকে ফেসবুকৰ সফলতা দেখিবলৈ পাব ঠিক আছে সদায় এটা ক্যাটাগৰী বাছি লওক হেতু ক্যাটাগৰীৰ ওপৰত কাম কৰক ৰেগুলাৰ যিসকলে তেলাই ক্যাটাগৰী বাছিব পৰা নাই বাছি লওক যে মই সদায় আপোনালোকৰ টেলেন্ট কি ভাবক যে মই সদায় মই কমেডি ৰিলেটেড ভিডিওছ আপলোড কৰিম নহলে মই
সেইটোৰ ওপৰতে ভিডিঅ'জ বনাম ঠিক তেনেদৰে আপোনালোকে কেটেগৰী বাছি লওক ঠিক আছে তে উলত পালত যদি কৰে ফেচবুকত আহি পেলাই ফেচবুকৰ চাওক প্ৰতিটো এটা চিষ্টেম আছে ফেচবুকৰ এটা এলগৰিদম আছে সেইটোৰ মতে যদি আপোনালোকে চলে আপোনালোকে 100% আপোনালোকে ফেচবুকত সফলতা পাব ভিডিঅ'জ ভাইৰেল হ'ব ফেচবুকত ঠিক আছে সকলোবিলাক হ'ব তে সেইখিনি কথা বেলেগ কথা ধ্যান দি কণ্টেণ্টৰ ওপৰত ধ্যান দিয়ক কণ্টিনিউ কাম কৰি গৈ থাকক কেটেগৰী কেতিয়াও চেঞ্জ নকৰিব সেয়াই কথা যদি আপোনালোকে ফেচবুকত আপোনালোকৰ ৰিচ ইনক্ৰিজ কৰিব বিচাৰে এংগেজমেণ্ট ইনক্ৰিজ কৰিব বিচাৰে সকলোবিলাক ইনচাইট ইনক্ৰিজ কৰিব বিচাৰে তাৰ কাৰণে কি কৰিব লাগিব কণ্টেণ্ট আপলোড কৰিব লাগিব কণ্টেণ্টত ভিউজ নাই এংগেজমেণ্ট নাই ক'ৰ পৰা আপোনালোকৰ হ'ব আৰু ঠিক আছে আৰু ইয়াৰ কাৰণে কি কৰিব কেটেগৰী এটাই সিলেক্ট কৰি লওক এটাই বাছি লওক মই সদায় কমেডি ৰিলেটেড ভিডিঅ'ছ আপলোড কৰিম বাছ কমেডি ৰিলেটেড ভিডিঅ'ছ আপলোড কৰিম তেনেকৈ বাছি লওক যে মই কুকিং ৰিলেটেড ভিডিঅ'ছ মই বনাব পাৰিম আপোনালোকৰ টেলেণ্ট কি ভাবক যে মই কি বনাব পাৰিম মই কি কৰিব পাৰিম তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে এটা কেটেগৰী বাছক তাৰ ওপৰত কণ্টিনিউ কাম কৰক ঠিক আছে এলগৰিদম চেঞ্জেছ কৰিলে তেনেকুৱা ধৰণৰ প্ৰব্লেম দেখিবলৈ পোৱা যায় ডাউন হৈ যায় লগতে আপোনালোকৰ কণ্টেণ্ট যদি আপোনালোকে ৰেগুলাৰ পোষ্ট কৰিব নোৱাৰে সেইটো ক্ষেত্ৰতো ডাউন হৈ যায় ঠিক আছে আপোনালোকে এটা প্ৰাইভেট কোম্পানী আপোনালোকে জব কৰিছে তাতে যদি কণ্টিনিউ যদি কাম কৰিবলৈ নাযায় চেলেৰি আনো ঠিকমতে পাব যিকেইদিন যাব তাৰ হিচাপমতে 100 টকা কিবা পাব ঠিক আছে এসপ্তাহ গ'ল এসপ্তাহ আপোনালোকে চেলেৰি পালে বাকীকেইদিন যোৱাই নাই 1 মাহ ধৰি তে সেই ক্ষেত্ৰত চেলেৰি পাব জানো ঠিক তেনেদৰে এনেকুৱাও ঠিক আছে এক্সাম্পল কেনেকুৱা দিলোঁ ক'ব লগতে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব যদি মনটো পূৰা ইউটিউব চেনেলৰ পৰা চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চালে ফ'ল' কৰি ল'ব